নমস্কাৰ মই আকৌ ৱাছিম হকে কৈছোঁ ইংলেণ্ডৰ লণ্ডনৰ ওচৰৰ ব্ৰেকনেলৰ পৰা আজি ইয়াত বতৰটো অকণমান ডাৱৰীয়া অলপ ঠাণ্ডা পৰিছে বৰষুণ দিছে তথাপিও ভাল মই ওলাই গৈছোঁ ৰাতিপুৱা এতিয়া আকৌ ওলাই যাম তোমালোকৰ লগত কথা পতাৰ পিছত আজি আমি কি কথা ক'ব বিচাৰিছোঁ বাৰু আজি মই এখন বৰ ভাল কিতাপ এখন পঢ়ি আছোঁ মই কিতাপ পঢ়ি খুব ভাল পাওঁ খুব কিতাপ পঢ়োঁ আৰু কিতাপ মই এই কাৰণে পঢ়োঁ মই নতুন কথা জানিব বিচাৰোঁ আৰু আনন্দৰ তোমালোকে জানা আনন্দৰ উদ্দেশ্য কি আমি আনন্দত কোনো স্কুলৰ কথা আমি সাধাৰণতে নকওঁ স্কুলত কি পঢ়াইছে সেইটো বেলেগ কিন্তু আনন্দত আমি নতুন কথাবোৰ জানি যে আমি আনন্দ পাওঁ সেইকাৰণে আমি কেতিয়াও লাভ বা লোকচানৰ কথা নাভাবোঁ আমি এইটোৱে ভাবোঁ যে নতুন কথা এটা জানিম এই ব্ৰহ্মাণ্ডখনৰ ৰহস্যবোৰৰ কথা জানিম বস্তুবোৰ কিয় হৈছে সেয়া জানিম আৰু বিজ্ঞানীসকলেও সেয়াই কৰে বিজ্ঞানীসকলে কোনো ফলৰ চিন্তা নকৰে যে গৈ পেলাই এইটো হ'ব তেওঁলোকে বস্তুবোৰ ভাল পায় ভাবে এইটো বৰ কেনেকৈ হৈছে গছৰ পৰা আপেলটো কিয় তললৈ পৰি গৈছে তেওঁলোকে কোনো হয়তো পৰীক্ষাত নম্বৰ পাবলৈ কাৰণে এইবোৰ নকৰে তেওঁলোকে বস্তুবোৰ ভাল পায় কাৰণে কৰে আৰু আমিও আনন্দত তোমালোকে চবেই জানা আনন্দত আমি বস্তুবোৰ কৰি ভাল পাওঁ নতুন বস্তু কিবা এটা কৰি শিকি নতুন বস্তুটোৰ ভিতৰত সোমাই গৈ কিয় হৈছে ৰহস্যবোৰ জানি আমি ভাল পাওঁ আৰু সেইকাৰণে আমি আনন্দত নতুন কথাবোৰ শিকোঁ মই কি কিতাপখন পঢ়ি আছোঁ এইখন দি অৰ্ডাৰ অফ টাইম এইখন এখন পদাৰ্থ বিজ্ঞানৰ কিতাপ এই কিতাপখনত সময়ৰ বিষয়ে কৈছে আৰু মই চমুকে গোটেইখনলৈ মই পঢ়াও নাই মই দুটামান অধ্যায় পঢ়িছোঁ আৰু কিছুমান কথা আমি ইয়াত আলোচনা কৰিম আৰু তোমালোকে যদি কিবা তাত বুজাত অসুবিধা হয় মোক সুধিবা হোৱাটছআপ কৰিব পাৰা বা ধৰণে সুধিবা এতিয়া সময় বাৰু কি আমি জানো যে আমাৰ ঘড়ীটোত সময় এটা টিক টিককৈ গৈ থাকে সেইটো এটা সময় তোমাৰ এটা সময় তোমাৰ ঘড়ীটোত এটা সময় আন এজনৰ ঘড়ীত সময় আনন্দত ঘড়ীটোত এটা সময় দিয়া আছে কিন্তু সময়টো কি বাৰু আমি চবেই জানো সময় কিন্তু সময়টোনো কি এই সময়ৰ ৰহস্য বহু হাজাৰ বছৰ আগৰ পৰাই মানুহবোৰে ভাবি আহিছে সময়বোৰনো কি আগতে মানুহে ভাবিছিলে যে সময় সকলোৰে সময় একেই তোমাৰ যি সময় মোৰ সময় শিৱসাগৰত যি সময় গুৱাহাটীতো সেই সময় নগাচাঙতো সেই সময় মোককচাঙতো সেই সময় কহিমাতো সেই সময় চন্দ্ৰতো সেই সময় সূৰ্যতো সেই সময় দূৰৈ নক্ষত্ৰবোৰতো একেই সময় তোমাৰ যদি এটা বাজিছে গোটেই ব্ৰহ্মাণ্ডখনত হয়তো সময়ত এটা বাজিছে সময় একেই বুলি আগতে মানুহবোৰে ধাৰণা কৰিছিলে কিন্তু বিজ্ঞানীসকলে ভাবি গম পালে এইটো নহয় আইনষ্টাইনৰ কথা আমি আগতে আলোচনা কৰিছোঁ আইনষ্টাইনে থিয়ৰিবোৰ বা আইনষ্টাইনৰ মতবাদবোৰে গোটেই বিজ্ঞানৰ সমাজখনতে তোলপাৰ লগাই দিছিল সাধাৰণ ধাৰণাবোৰক ভাঙি চিঙি নতুন ধাৰণা কৰি দিছিল আৰু সেইকাৰণে বিজ্ঞান হয়নে বিজ্ঞানে সদায় যিটো বাস্তৱিকতে হৈ থাকে সেইটো কেতিয়া সত্য বুলি মানি নলয় সোমাই যায় চাই পৰীক্ষা কৰে অংকৰে যুক্তিৰে চাই তাৰপিছত বিজ্ঞানে কয় এইটো হয় এইটো নহয় ঠিক সেইকাৰণে আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদৰ সূত্ৰত কৈছিলে যে আইনষ্টাইনে কিয় ভাবিলে বাৰু কি কথা ভাবিলে আইনষ্টাইনে ভাবিলে যে আমি জানো যে আপেলটো ওপৰৰ পৰা তললৈ পৰি গৈছে মধ্যাকৰ্ষণ শক্তিৰ কাৰণে আপেলটো গছৰ পৰা তললৈ পৰি গৈছে আৰু সেই মধ্যাকৰ্ষণ শক্তিৰ কাৰণে আমি জানো যে পৃথিৱী চন্দ্ৰৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে গ্ৰহবোৰ ঘূৰি আছে কিন্তু কিহৰ কাৰণে মধ্যাকৰ্ষণ শক্তি হয় বাৰু বিজ্ঞানীসকলে কথাবোৰ সিমানতে এৰি নিদিয়ে ভাবিব লাগিব এই মধ্যাকৰ্ষণ শক্তি কিহৰ কাৰণে হয়
সেই কথাটো ভাবোঁতে আইনষ্টাইনে ভাবি পেলাই অংকৰ যোগেদি ভাবি পেলাই উলিয়ালে যে গোটেই ব্ৰহ্মাণ্ডখন এখন মই আগতে কৈছোঁ বহুতবাৰ এনেকুৱা এখন ধৰা সমতল বুলি ধৰি লোৱা এইখনক স্পেচ বা টাইম বুলি কওঁ আৰু তাত যদি এটা গধুৰ বস্তু এটা আমি দি দিওঁ তেনেকৈ এখন তললৈ সোমাই যায় হয় নাই এনেকৈ সোমাই যায় টুং খাই যায় ঠিক তেনেকৈ আমাৰ গোটেই ব্ৰহ্মাণ্ডখন তেনেকৈ এখন বুলি ধৰি লোৱা এখন বিছনা চাদৰ বুলি ধৰি লোৱা আৰু তাত যেতিয়া আমি গধুৰ বস্তু এটা দি দিওঁ তেনেকৈ গোটেই ব্ৰহ্মাণ্ডখন তললৈ টুং খাই যায় আৰু চন্দ্ৰ সূৰ্যৰ ভৰ বেছি আৰু যিমানে ভৰটো বেছি হয় বস্তুবোৰ সিমান তললৈ টু খাই যায় আৰু সেই টু খুৱাই যোৱাৰ কাৰণে পৃথিৱীও টানি পেলাই পৃথিৱীও এনেকৈ ডু খুৱাই দিব পৃথিৱীৰ শক্তিৰে চন্দ্ৰও অলপ ডু খুৱাব বৃহস্পতি গ্ৰহটো অলপ ডু খুৱাব আৰু সেইকাৰণেই যে ডু খুৱাই দিয়ে সময় আৰু এই স্পেচটো এনেকৈ বেকা হৈ যায় সময়টো বেকা হৈ যায় সময়টো বেকা হৈ যায় তাৰমানে সূৰ্যৰ ওচৰত সময়টো বেকা সূৰ্যৰ ওচৰত সময় লাহে লাহে চলে পৃথিৱীও অলপ বেকা কৰিব কিন্তু সিমান বেকা কৰিব নোৱাৰে সূৰ্যৰ সময়ত যিমান বেকা কৰি দিব পাৰে সময়টো ভাবিলে আচৰিত লাগে হয় নাই কিন্তু এইটো পৰীক্ষাৰ দ্বাৰা হাজাৰ হাজাৰ বাৰ পৰীক্ষা কৰি সেইটো প্ৰমাণিত কৰিছে বিজ্ঞানে আমাক যুক্তিৰে বস্তুবোৰ দেখুৱাই দিয়ে কেতিয়াবা এটা মতবাদ দেখাই দিয়ে আৰু পৰীক্ষাৰে আমি সেইটো চাব লাগিব তাৰ মানে কি হয় যেতিয়া কোনো গধুৰ বস্তুৰ ওচৰত সময়বোৰ লাহে লাহে যায় আৰু অলপ দূৰৈত গধুৰ বস্তুৰ পৰা দূৰৈত সময়বোৰ খৰকৈ চলে তাৰ মানে কি তাৰ মানে তোমাৰ আৰু তোমাৰ সময় তোমালোকৰ যি শিৱসাগৰৰ মৰা বজাৰত আছা তোমালোকৰ সময় যিটো ঘড়ীত যিটো সময় ওলাব নগা পাহাৰৰ কহিমাত থকা মানুহজনতকৈ তোমালোকৰ সময় লাহে লাহে যাব এইটো নহয় যে ঘড়ীৰ কাঁটাডাল লাহে লাহে গৈছে সব বস্তু লাহে লাহে হ'ব গছজোপাও লাহে লাহে ওলাব তোমালোকৰ বয়স লাহে লাহে হ'ব কিয়নো তোমালোক পৃথিৱীৰ বেছি ওচৰত আছা আৰু পৃথিৱীৰ আকৰ্ষণে ভৰৰ কাৰণে সময়টো অলপ কম কৰি দিছে একেবাৰে কম পাৰ্থক্যটো এটা ছেকেণ্ডৰো অতি 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 ভাগ কৰি দিলে কোটি কোটি ভাগৰ অলপমান হয় কিন্তু এটা পাৰ্থক্য আছে নগাচাঙত মুককচাঙত পৃথিৱীৰ পৰা দূৰৈত আছে গতিকে তেওঁৰ তাত সময়টো সোনকালে যাব আমি কৈছোঁ যে এনেকৈ ডু খাই যায় ভৰৰ কাৰণে তাৰমানে আৰু যদি ভাবা আমি থিয় হৈ আছোঁ আমি থিয় হৈ থাকিলে মূৰৰ এইখিনিত যেতিয়া এটা আমি ঘড়ী থওঁ তোমালোকৰ ঘড়ীটো নহ'ব এটা খুব এটমিক ৱাটচ বা খুব সূক্ষ্মভাৱে সময়বোৰ ধৰি পৰা তেনেকুৱা ঘড়ী লাগিব এটা ঘড়ী যদি মূৰত থওঁ এটা ঘড়ী যদি ভৰিত থওঁ দেখিম যে ভৰিৰ ঘড়ীটো লাহে লাহে গৈছে মূৰৰটো খৰকৈ গৈছে আৰু সেইকাৰণে মধ্যাকৰ্ষণ শক্তি এইকাৰণে হয় যে য'ত কম সময়লৈ গৈ থাকে বস্তুটো সেইফাললৈ যাবলৈ চেষ্টা কৰে পৃথিৱীৰ ওচৰত সময়টো লাহে লাহে যায় বুজি পাইছা সেইকাৰণে বস্তুবোৰ সেই লাহে লাহে যোৱা ঠাইলৈ যাব খোজে সেইকাৰণে আপেলটো ওপৰৰ পৰা তললৈ কেলি কৰি পৰে কাৰণ পৃথিৱীৰ ওচৰত সময়টো লাহে লাহে যায় আৰু সেইখিনিত সময়টো খৰকৈ যায় গছজোপাৰ ওপৰত থাকিলে অতি সূক্ষ্ম অতি কম কিন্তু সময়টো বেলেগ হয় তাৰ মানে কি দেখিলো আমি বাৰু ভাবাচোন প্ৰত্যেকৰে সময়টো বেলেগ বেলেগ তোমাৰ সময় বেলেগ গছজোপাৰ ওপৰত চৰাইটোৰ সময় বেলেগ মুককচাঙত থকা মানুহজনৰ সময় বেলেগ গতিকে এই যদি মহাকাশখন চাওঁ প্ৰতিটো বিন্দুতে সময়বোৰ বেলেগ বেলেগ সময় কেতিয়াও একে নহয় তোমাৰ 1 মিনিটটো লাহে লাহে যাব আৰু আনজনৰ 1 মিনিটটো হয়তো খৰকৈ যাব গতিকে আগতে মানুহবোৰে ভাবিছিলে এতিয়াও তোমালোকে আমাৰ সাধাৰণ ধাৰণা গতিকে আমাৰ ধাৰণাবোৰ সাধাৰণতে ভুল হয় আমি ধাৰণাৰে ভাবোঁ যে পৃথিৱীখন সমান কিন্তু পৃথিৱীখন সমান জানো পৃথিৱীখন গোল ধাৰণাৰে ভাবোঁ যে সূৰ্য উদয় হৈছে সূৰ্য
অস্ত গৈছে পশ্চিম দিগন্তত, কিন্তু সেয়া হয় জানো? পৃথিৱীখনে ঘূৰি থাকে। গতিকে বিজ্ঞানীসকলে সাধাৰণ ধাৰণাৰ ওপৰত বোৰ মানি নলয়, পৰীক্ষাৰ যোগেদি যুক্তিৰ যোগেদিয়ে চায়। তাৰমানে আমাৰ সাধাৰণ ধাৰণা কি হয় যে সময় সকলো ঠাইতে ব্ৰহ্মাণ্ডত একেই, কিন্তু আমি কি দেখিলো? আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ পৰা গম পালো যে সময়বোৰ প্ৰত্যেকটো ঠাইতেই বেলেগ বেলেগ। গতিকে সময়ৰ ধাৰণা সম্পূৰ্ণ সলনি হৈ গ'ল। তাৰ পাছত দ্বিতীয় কথা, সময়বোৰ জানো যে আমাৰ অতীতৰ পৰা ভৱিষ্যতলৈ যায়। প্ৰথমতে আমি কি গম পালো যে সময় প্ৰত্যেকটো বিন্দুতে বেলেগ বেলেগ হয়। আৰু দ্বিতীয়তে কথা আমি এতিয়া কম যে আমি সাধাৰণ ধাৰণা যে সময় অতীতৰ পৰা ভৱিষ্যতলৈ যায়, আৰু এইটো যায়, আমি চবেই ভাবো। এতিয়া আমি কথা পাতি আছো, অলপ পিছত তোমালোকে ভাত খাব যাবা, অতীত আৰু ভৱিষ্যতটো আহি থাকিব। আৰু ভৱিষ্যতটো আমি নাজানো কাৰণে আমাৰ ভৱিষ্যতৰ প্ৰতি আকাংক্ষা হয়, ভয় হয়, বহুত কথা হয়, হয় নাই? কিন্তু সময় তাৰ মানেনো কি? অতীতৰ পৰা ভৱিষ্যতলৈ যে গৈ আছে, তাৰ মানেনো কি? 17শ শতিকাত যেতিয়া ষ্টিম ইঞ্জিন বা এই ইঞ্জিনবোৰ হ'ল, ভাপ দি কয়লা দি পেলাই ইঞ্জিনবোৰ চলোৱা হ'ল, তেতিয়া বিজ্ঞানীসকলে সেই হিট বা উত্তাপৰ ওপৰত বহু গৱেষণা কৰিছিল, বহু কথা ভাবিছিলে। তাৰ পিছত গম পালে যে উত্তাপ সদায় বেছিৰ পৰা তললৈ যাব, কমলৈ যাব। তেতিয়া কমৰ পৰা বেছিলৈ উত্তাপ আহিব নোৱাৰে। উত্তাপ সদায় একেটা দিশতে যাব। উত্তাপ বেছি, উত্তাপ কমলৈ যাব। এটা গৰম বস্তু পৰা ঠাণ্ডা বস্তুলৈ উত্তাপটো যাব। ঠাণ্ডা বস্তুৰ পৰা গৰম বস্তুলৈ উত্তাপটো আহিব নোৱাৰে। আৰু এই কাৰণে হয়তো সময় এটা দিশতেই যায় বুলি ভাবিছিলে বিজ্ঞানীসকলে। কিন্তু তাৰ পিছত এজন বিখ্যাত বিজ্ঞানী, তেওঁৰ নামটো বোলজমেন, এইজন দেখিছেনে? এইজন বিজ্ঞানী বোলজমেন, তেখেত ভিয়েনাত আছিলে। বোলজমেন বিখ্যাত বিজ্ঞানী। তেওঁ ভাবাচোন বাৰু, পানীৰ এগিলাচ পানী লৈ যদি চাই থাকো, কি দেখো? চব সমান হৈ আছে, একো নাই, তাত শান্ত। কিন্তু যদি তোমালোকে মাইক্ৰস্কোপটো চাবা, অলপমান মাইক্ৰস্কোপেদি যদি দেখো যে বস্তুবোৰ এনেকে দৌৰি ফুৰিছে। আৰু যেতিয়া উত্তাপ বেছি হয়, তাৰমানে বস্তুবোৰ, পৰমাণুবোৰ বেছিকৈ দৌৰে ইফালে সিফালে। আৰু ঠাণ্ডা বস্তুত বেছি উত্তাপত এনেকে বস্তুবোৰ কম দৌৰে। আৰু যেতিয়া এই দৌৰা অণুবোৰে ঠাণ্ডা ঠাই অণুবোৰলৈ খুন্দা মাৰে, তাতো এনেকে দৌৰিবলৈ আৰম্ভ কৰে। সেইটোৱে হ'ল গৰম বস্তুত বেছি জোৰে দৌৰে অণুবোৰ, আৰু ঠাণ্ডা বস্তুত কম জোৰে দৌৰে। আৰু সেইকাৰণে এইবোৰ খুন্দা মাৰি যেতিয়া বেছিকৈ খুন্দা মাৰি আছে আৰু সেইখিনিত কমকৈ দৌৰি আছে, সেইখিনিত খুন্দা মাৰি পেলাই গৰমৰ পৰা ঠাণ্ডালৈ হিটটো গুচি যায়। সেইটোকে কয় বিশৃংখল, বা ইংৰাজীত কয় এন্ট্ৰপি। য'ত বস্তুবোৰ বেছি বিশৃংখল হৈ আছে, অণুবোৰ ইফালে ইফালে গুচি আছে, তাত এন্ট্ৰপিটো বেছি। আৰু ইফালে এন্ট্ৰপিটো কম, য'ত লাহে লাহে গৈ আছে। উত্তাপ সদায় এন্ট্ৰপি বেছিৰ পৰা সদায়, এইটো হ'ল যে এন্ট্ৰপি সদায় বস্তুবোৰত বাঢ়ি গৈ থাকে ব্ৰহ্মাণ্ডত। তাৰমানে বিশৃংখলতা বাঢ়ি গৈ থাকে। তাৰমানে সময়টো গৈছে, উত্তাপ এটাৰ পৰা এটালৈ কি হৈছে, বস্তুখিনি প্ৰথমতে স্থিৰ হৈ আছিলে, আৰু তাৰপিছত বিশৃংখলতা বাঢ়ি গ'ল। তাৰমানে উত্তাপটো ইয়াৰ পৰা তালৈ গুচি গ'ল, বিশৃংখলতা বাঢ়ি গ'ল। তাৰমানে সময়ৰ কাঁড়ডাল যেতিয়া আগতে যায় অতীতৰ পৰা ভৱিষ্যতলৈ, কিয় যায়? কাৰণ বিশৃংখলতাটো সদায় বাঢ়ি গৈ থাকে, উত্তাপবোৰ সদায় বাঢ়ি গৈ থাকে। তাৰ মানে সেইটো ভাবিলে বিজ্ঞানীসকলে। কিন্তু
বিশৃংখলতা বাঢ়ি যোৱা মানে আগতে বস্তুটো শৃংখল হৈ থাকিব লাগিব তেতিয়াহে বিশৃংখল হ'ব পাৰিব ধৰা তাজপাতবোৰ সদায় আমি ধৰা ৰঙা কাজখিনি প্ৰথমতে তাৰপিছত কলাখিনি ধৰা এনেকে প্ৰথমতে 26খন কাৰ্ড 26খন হেৰি তাজপাত আমি ৰঙাটো থলো তাৰপিছত কলাটো থলো তাৰমানে সেইটো শৃংখল হৈ আছে আকৌ যেতিয়া আমি এনেকে কৰি দিওঁ তাৰমানে বিশৃংখল হ'বলৈ হ'লে প্ৰথমতে শৃংখল হ'ব লাগিব বুজি পাইছা না বাৰু আকৌ কৈছো নুবুজিলে আকৌ মোক সুধিবা কিন্তু হোৱাটছএপত সুধিব পাৰা তাৰমানে আমি ক'লো যে বিশৃংখলতাৰ পৰা পৃথিৱীখন সদায় শৃংখলৰ পৰা বিশৃংখলতালৈ গৈ আছে আৰু তাকে আমি ক'ব খুজিছো বিশৃংখলতাটো বেছি হ'বলৈ হ'লে বস্তুটোৰ প্ৰথমতে শৃংখল হৈ থাকিব লাগিব কিন্তু শৃংখলাটো এটা ধাৰণাহে তাৰ মানে আমি যদি কিতাপখন ইয়াত এনেকে থৈ দিছো আৰু ধৰা এইটো পেইনটো এনেকে থৈ দিছো তুমি ক'ব পাৰা এইটো শৃংখল হৈ আছে এনেকে থৈ দিছো তাৰপিছত পেইনটো এনেকে থৈ দিওঁ তাৰমানে ক'বা নেকি এইটো বিশৃংখল হৈ পৰিছে বুলি এইটো শৃংখল এইটো বিশৃংখল নেকি ভাবাচোন শৃংখলতা মানে কি বস্তুবোৰ ৰুম এটাত চকীখন এটুকুৰা ঠাইত আছে এটুকুৰা ঠাইত আছে এটুকুৰা ঠাইত আছে তাৰমানে শৃংখল হৈ আছে কিন্তু চকীখন হেটুকুৰা ঠাইত নাথাকি বেলেগ এটুকুৰা ঠাইত থকা হ'লে বা টেবুলখনৰ ঠাইত চকীখন থকা হ'লে হেতুকো আমি শৃংখল বুলি ক'ব পাৰো গতিকে বস্তু এটা শৃংখল বুলি ক'বলৈ বৰ দিগদাৰী আমি জানিলো যে সময় সদায় ব্ৰহ্মাণ্ডখন অশৃংখল হৈ গৈ আছে সেইকাৰণে সময় অতীতৰ পৰা ভৱিষ্যতলৈ গৈ আছে কিন্তু অশৃংখল হৈ থাকিবলৈ হ'লে ব্ৰহ্মাণ্ডখন শৃংখল হ'ব লাগিব আগতে কিন্তু শৃংখলাটো আমাৰ মনৰ ধাৰণা বস্তুটো এনেকে থাকিলেও আমি শৃংখল বুলি ক'ব পাৰো এনেকৈ থাকিলেও এটা শৃংখল বুলি ক'ব পাৰো তাৰ মানে আমি ব্ৰহ্মাণ্ডখন সঠিককৈ নাজানো আমাৰ কিছুমান ধাৰণাৰে আমি কৰি লৈছো যে এইটো পুৰা শৃংখল আৰু বিশৃংখলটো মনৰ ধাৰণাহে কাৰণ ব্ৰহ্মাণ্ডখনত এটা প্ৰত্যেকটো কণাই প্ৰত্যেকটো ভাবাচোন কোটি কোটি বুলি ক'লেও ভুল এটা ধূলিকণাৰ মাজত অণু পৰমাণুবোৰ কেনেকে কৰবা এনেকে আছে বুলি ক'লে আমি শৃংখল কম দেখি এনেকে আছিল বুলি শৃংখল কম দেখি আমাৰ মানসিকতাই সিমানখিনি ঢুকি নাপায়গৈ আমি এটা সামূহিক অভিজ্ঞতা এটা লৈ লওঁ এইখিনিক আমি শৃংখল বুলি কৈ লওঁ সামূহিক এটা আমাৰ ৰুমটো শৃংখল বুলি কৈছো এনেকে আছে কাৰণে কিন্তু আমি যে মই যদি সেই বেগটো তাৰ পৰা উলিয়াই তাতে থৈ দিওঁ সেইটো আমি শৃংখল বুলি ক'ব পাৰিম গতিকে আমি সামূহিক এটা কেতিয়াবা ধাৰণা এটা কৰি লওঁ শৃংখল বুলি গতিকে ব্ৰহ্মাণ্ডখনৰ গোটেই কথাবোৰ আমি নাজানো গতিকে আমাৰ এটা ধাৰণাৰে আমি কওঁ যে এইটো শৃংখল হৈ আছে তাৰ মানে কি আমি ক'লো যে ব্ৰহ্মাণ্ডখন বিশৃংখল হৈ গৈ আছে শৃংখলৰ পৰা অশৃংখললৈ তাৰ মানে আমি ধাৰণাক ব্ৰহ্মাণ্ডখন সম্পূৰ্ণভাৱে নাজানো সব বস্তু সেইকাৰণে আমি কৈছো আগৰ কথাখিনি বিশৃংখল হৈ আছিল বুলি বা শৃংখল হৈ আছিল বুলি শৃংখল বিশৃংখল তাজখন কলাৰ পৰা নীলা কলাৰ পৰা ৰঙা এনেকে এটা কলা এটা ৰঙা এটা কলা এটা ৰঙা বুলি ক'লে আমি শৃংখল বুলিও ক'ব পাৰো বা কলাখিনি একেলগে তাৰ পৰা ৰঙাখিনি একেলগে থৈ দিলে সেইটোও আমি শৃংখল বুলি ক'ব পাৰো তাৰমানে আমি সম্পূৰ্ণভাৱে নাজানো আমি এটা ধাৰণা কৰি লওঁ শৃংখলতাৰ তাৰ মানে কি আমি নজনাৰ কাৰণে নেকি বাৰু সময় অতীতৰ পৰা ভৱিষ্যতলৈ যায় বুলি ভাবো আচলতে নাযায় কি জানি অতীতৰ পৰা ভৱিষ্যতলৈ সময় নাযায় আচৰিত হয় নাই যেতিয়া আমি বস্তুবোৰ বিজ্ঞানীসকলে ভাবি চাই প্ৰথম আমাৰ ধাৰণাটো তুলপাৰ লগাই দিলে আমি আগতে সদায় ভাবো যে সময় সবৰ একেই কিন্তু আইনষ্টাইনে ক'লে আইনষ্টাইনৰ কোৱা নাই আইনষ্টাইনে যুক্তিৰে দেখুৱালে বিজ্ঞানে প্ৰমাণ কৰিলে পৰীক্ষাত যে সময় প্ৰত্যেকটো ঠাইতে ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো ঠাইতে সময় বেলেগ বেলেগ তোমাৰ সময় বেলেগ মুকক চাঙত সময় বেলেগ তোমাৰ সময় বেলেগ মোৰ সময় বেলেগ সবৰ সময় বেলেগ বেলেগ আৰু আগতে আমি ভাবিছিলো হঠাই অতীত ভৱিষ্যত সেইটো কিজানি আমাৰ ধাৰণাহে ঠিক আছে বহুত বেছি হয় 20 মিনিটকৈ বেছি নকওঁ
ক'লো আৰু সদায় বস্তুবোৰ যুক্তিৰে চাবা আৰু আনন্দত আমি জ্ঞানৰ কাৰণে আনন্দ ল'বলৈ হৈছে কোনো পৰীক্ষা নহয় ইয়াতে হা আৰু আনন্দ বস্তুবোৰ জানি জানি ব্ৰহ্মাণ্ডৰ ৰহস্যবোৰ জানি জানি আমি আনন্দ পাওঁ আৰু সেইকাৰণে আনন্দ তোমালোকেও আনন্দ লোৱা ঠিক আছে আৰু কিবা যদি নুবুজা আমি চেষ্টা কৰিম বুজিবলৈ আমি দুইজনে কথা পাতিম ঠিক আছে